একেলগে মেট্ৰিক দিছা হয় কি কবা ভাল লাগিছে মই মাৰ লগত হাই স্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিছো মই প্ৰথম স্থান পাইছো মোৰ মা দ্বিতীয় স্থান পাইছে আৰু একেলগে পঢ়িছিলো মই বিশ্বনাথ অভ্যাসন বিদ্যাপীঠৰ পৰা পঢ়িছিলো পৰিকল্পনা কি মই ডিফেন্সত যাম বুলি আশা আছে কি স্থান লাভ কৰিলে আৰু কেনেকৈ পঢ়িছিলে ল'ৰা ফাৰ্ষ্ট পাইছে মই ছেকেণ্ড পাইছো পঢ়া শুনাটো একেলগতে কৰিছো কেতিয়াবা মানে মই কামত বিজি থাকিলেও তাই অকলে অকলে পঢ়িছে মইতো ঘৰৰ কাম কাজ কৰিছো আৰু টাইম কাম চাম ফটকে কৰি আকৌ ল'ৰাৰ লগত কিবা কিবি শিকাইও লৈছো পঢ়া শুনা কৰি আৰু আমাৰ ঘৰৰ মানুহেও আমাক হেল্প কৰিছে কাম কাজত সেইকাৰণে পঢ়িব পাৰিছো আৰু এইবাৰ মেট্ৰিকত সফলতা হ'ল আকৌ পঢ়িব নে নপঢ়ে হাই ছেকেণ্ডেৰীটো ক্লিয়াৰ কৰিম পিছৰ কল্পনা কি ভাবিছে কি কৰিম বুলি কি কৰিতো আছোৱে মানে মেট্ৰিকটো ক্লিয়াৰ কৰিলো আৰু হাই ছেকেণ্ডেৰীটো ক্লিয়াৰ কৰিম এইটোৱে মনত আশা আছে কিমান বয়স হ'ল মোৰ 34